Welcome to our YouTube channel Neha Karbjablo. আজি মই আপোনালোকৰ মাজলৈ লৈ আহিছো এখন Bolero SLX হয় 2016 মডেল। গাড়ীখনৰ প্ৰাইসটো মাত্ৰ 390 আস্কিং প্ৰাইস। ইয়াৰ পৰা আৰু প্ৰাইস কমি যাব। মই গোটেই গাড়ীখন দেখাইছো আপোনালোকক। ভিডিওটো স্কিপ নকৰাকৈ শেষলৈকে চাই যাওক। লগতে আপোনালোকক আৰু এটা মই কথা কৈ দিওঁ যে এই গাড়ীখন এক্সিডেন্টাল হয়। এক্সিডেন্টাল হৈছে যদিও গাড়ীখনৰ কন্ডিশনটো কিন্তু বৰ্তমান বহুত বেছি ভাল হৈ আছে কাৰণ ভাল কৰা হৈছে, বহুত ভালকে ভাল কৰা হৈছে গাড়ীখন। যে বেয়া হৈছিল এক্সিডেন্টত গোটেইখিনি বস্তু ঠিক কৰা হৈছে। গাড়ীখনৰ প্ৰবলেম নাপায় কেতিয়াও। আৰু এখন আমাৰ শ্বৰুমত এনে এক্সিডেন্টাল গাড়ী লোৱা নহয়, এখনো নাপাব আপোনালোকে। কিন্তু এইখন ল'ব লগা হ'ল কিবা এটা কাৰণত, কিবা এটা বাধ্যত পৰি ল'ব লগা হ'ল গাড়ীখন। গতিকে আপোনালোকক মই আগতে কৈ দিছোঁ যে এখন গাড়ী এক্সিডেন্টাল হয়। আৰু যদি কোনোবাই কম দামত গাড়ী বিচাৰি আছে তেতিয়াহ'লে এখন আৰামছে ল'ব পাৰে কাৰণ বহুত বছৰ চলাব পাৰিব, কথা নাই তেনেকুৱা। এক্সিডেন্টত যি প্ৰবলেম হৈছিলে গোটেইখিনি ভাল কৰা হ'ল এফালৰ পৰা। চাৰিওটা তাৰ একেবাৰে নতুনকৈ লগোৱা হৈছে। গাড়ীখনৰ ভিতৰটো মই আপোনালোকক এবাৰ দেখাই দিছোঁ চা। সিট কভাৰ লেডাৰৰ সিট কভাৰ পাই যাব আৰু ধুনীয়া হৈ আছে। সিট কভাৰো নতুনেই পাব। ইয়াত পাব আপোনালোকে 4 পাৱাৰ উইন্ডো আৰু গাড়ীখন 5 গিয়াৰৰ হয়। AC পাব আৰু গাড়ীখনৰ ৰানিংটো চাওক 88,356 কিলোমিটাৰ চলিছে। 88 কিলোমিটাৰ চলিছে গাড়ীখন। আপোনালোকে কোনোবাই যদি ৰাফ ইউজৰ কাৰণে গাড়ী বিচাৰি আছে, হিলছ এৰিয়াৰ কাৰণে গাড়ী বিচাৰি আছে বা নৰ্মেল ইউজৰ কাৰণেও ল'ব পাৰিব গাড়ীখন। এক্সিডেন্টাল হ'ল কাৰণে যে গাড়ীখন বেয়া হ'ব তেনেকুৱা কথা নহয়, কাৰণ হয়েই মানুহৰ এক্সিডেন্টাল গাড়ী থাকিব পাৰে, কথা নাই। কিন্তু আমাৰ শ্বৰুমত প্ৰথমবাৰ এনেকুৱা গাড়ী পাইছে য'ত এক্সিডেন্টাল হৈছে আৰু কিবা এটা কাৰণত ল'ব লগা হৈছে, মই আপোনালোকক কৈছোঁৱে। আৰু গাড়ীখন ধুনীয়াকৈ ভাল কৰি দিয়া হৈছে, একো প্ৰব্লেম নাপাব আপোনালোকে এক্সিডেন্টৰ কাৰণে। 3,90,000 আছে আস্কিং প্ৰাইস আৰু অলপ কম হ'ব। ৰিফাইনেন্সৰ সুবিধা আছে অল আছাম আৰু গাড়ী এক্সচেঞ্জৰ সুবিধা আছে। এতিয়া চেনেলটো ছাবস্ক্ৰাইব কৰি লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব।